Hey guys, good evening. মই ভাস্কৰ আছো and this is our day number 5 and আশা কৰিছো যোৱা লাষ্ট ক্লাস 4টা তোমালোকে সুন্দৰকে বুজি পাইছা যদি কিবা অসুবিধা আছে তোমালোকে কমেন্ট বক্সত লিখিবা and যিসকলে আজি নতুনকৈ চেনেলটোলৈ আহিছা কি কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকে ভিডিঅ'বোৰ সোনকালে আপডেট পোৱা and অলৰেডি মই গ্ৰুপৰ লিংক এটা WhatsApp গ্ৰুপ এটা খোলা হৈছে আৰু কি কৰিবা তোমালোকে ওয়েল মোৰ হাঁহি উঠি গৈছে কথা এটাৰ কাৰণে তোমালোকক মই কম সো কি কৰিবা গ্ৰুপটো জয়েন কৰিবা এন্ড গ্ৰুপটো জয়েন কৰিবৰ কাৰণে মোক কোনো ধৰণৰ পইচা দিব নালাগে ঠিক আছে ফ্ৰী বস্তু এবোৰ কমপ্লিট ফ্ৰী মই তোমালোকৰ কাৰণে কৰি আছো সো ঠিক আছে সো একচুয়ালি মোৰ কালি শুনিলো এফালে যে পইচা দিব লাগিব নেকি ওয়েল নালাগে ঠিক আছে ওকে সো ওকে ঠিক আছে বেছি কথা নাপাতো আমি only start 6.3 well last class আমি পঢ়ি আহিছিলো chapter 6.3 start কৰিবৰ কাৰণে দুটা উপপাদ্য জানিব লাগিছিলে উপপাদ্যটা কি আছিল যে এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী এটা ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে আমি কিমান পাম 180 ডিগ্ৰী পাম ঠিক আছে আৰু সেকেন্ডটো কি আছিল যে বহি কোণটোৰ যোগফল ভিতৰত থকা অন্তঃকোণ দুটাৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ যোগফলৰ সমান আছিল হয়নে বাৰু গতিকে উপপাদ্য দুটা যদি আজি তোমালোকে প্ৰথম ভিডিওটো চাইছা দেন আগৰ ভিডিও দুটা তিনটা সৰি চাৰিটা আছে ভিডিও চাৰিটা চাই লবা ঠিক আছে দিস ইজ आवर ডে নাম্বাৰ 5 ওকে নাও স্টার্ট কৰো ওয়েল প্ৰথমটো কোৱেশ্চন পঢ়া তোমালোকে কি কৈছে প্ৰথমটো কোৱেশ্চন পঢ়া ওকে সো চিত্ৰ 6.3 PQR ৰ QP আৰু RQ বাহু দুটা ক্ৰমে S আৰু T বিন্দুলৈ বহাই দিয়া হ'ল যদি SPR 135 আৰু PQT 110 তেন্তে PRQ নিৰ্ণয় কৰা আমাক এটা চিত্ৰ দিয়া আছে তলত চিত্ৰ 6.3 আমাক দিয়া আছে কি যে যদি PQR ৰ QP আৰু RQ বাহু দুটা PQR ত্ৰিভুজটোত PQR এনেকুৱা এটা ত্ৰিভুজ আছে আৰু এই ত্ৰিভুজটোত এটো হৈ গল আমাৰ P yes আমি ফাৰ্স্ট আমি বোৰ্ডত ড্ৰ কৰিলো তোমালোকে বহিখনত ড্ৰ কৰিলো PQR যেটো ত্ৰিভুজ আছে এই ত্ৰিভুজটোত যেটো QP ইয়াক আমি T লে এক্সটেন্ড কৰি দিলো আমি T লে ইয়াক বহাই দিলো হয়নে বাৰু T লে সৰি SS সৰি এটো আমাৰ S লে বহাই দিলো আৰু কি হৈ গল যোনটো Q আসলে Q আমি T লে ইনক্ৰিজ কৰি দিলো হয়নে বাৰু T লে ইনক্ৰিজ কৰিলে এনেকুৱা এটা চিত্ৰ দিয়া আছে আমাক দিয়া আছে এটো 135 আৰু এটো আমাক দিয়া আছে 110 ৰাইট তো দিয়া আছে 110 অসম আমি ধুনিয়াকে বোৰ্ডত স্লোলি লাহে লাহে কৰিম আমি খৰখেদা কৰাৰ কোনো প্ৰয়োজনীয়তা নাই ঠিক আছে লাহে লাহে একদম স্লোলি এটা এটাকে আমি পঢ়ি যাম সো কি দিয়া আছে 110 দিয়া আছে PQT SPR 135 দিয়া আছে এতিয়া আমাক কৈছে কি PRQ PRQ এই কোণটো আমি উলিয়াব লাগে আচ্ছা এই কোণটো উলিয়াবৰ কাৰণে আমি জানিব লাগিব এটো কোণ আৰু এটো কোণ কাৰণ প্ৰথমটোতে দিয়া আছে কি যেটো উপপাদ্য 6.7 আছে হয়নে বাৰু 6.7 ৰ প্ৰথমতে দিয়া আছে কি যে এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী যদি এটো কোণ জানো তেতিয়া হলে তিনিটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব যদি এটো জানো তেতিয়া হলে এটো ওলাই যাব গতিকে আমি এই কোণটো যে দিয়া আছে তাৰ পৰা এটো উলিয়াই লম এটো কোণ যে দিয়া আছে তাৰ পৰা এটো উলিয়াই লম আমি দেখিছো কি যে এটোৱে ৰৈখিক জোৰ এটোৱে ৰৈখিক জোৰ এই দুইটা যোগ কৰিলে কিমান পাবা 180 পাবা এই দুইটা যোগ কৰিলে কিমান পাবা 180 পাবা হয়নে বাৰু গতিকে আমি দিয়া আছে কি লিখিম প্ৰথম অনুশীলনী 6.3 well দিয়া আছে কি SPR সমান দিয়া আছে 135 আৰু PQT আমাক দিয়া আছে 110 হয়নে বাৰু এতিয়া কি হৈ গল যে SPR প্লাস QPR এই কোণটো আৰু এইটো কোণ এই দুইটা যোগ কৰিলে কিমান হ'ব 180 হ'ব কিয় ৰৈখিক জোৰ ঠিকে আছে নে awesome ওকে নাও কি হৈ গল আমি SPR টো জানো 135 বুলি 135 বহাই দিলো প্লাস QPR 180 ইফালে আছে হয়নে বাৰু গতিকে আমি QPR ওলাই যাব নি ইয়াৰ পৰা QPR কিমান হ'ব তেলে 180 মাইনাস 135 কিমান হ'ব 45
হয়নে বাৰু কিমান হৈ যাব এটো 45 হৈ গ'ল একেবাৰে সহজ হয়নে বাৰু আমি এই কোণটো উলিয়ালো একে ধৰণে এটো কোণ উলিয়াব পাৰো নে পাৰো একেদৰে কি হ'ব PQR সমান কিমান হ'ব PQR সমান কিমান হ'ব 180 minus 110 কিমান হৈ গ'ল 70 হৈ গ'ল নে এই কোণটো কিমান হৈ গ'ল 70 হৈ গ'ল ঠিকে আছে একেধৰণে ইউ ৰৈখিক জোৰে হয়নে বাৰু ৰৈখিক জোৰ হয় ধুনীয়া বুজি পাইছা ভালদৰে চোৱা কথাটো তোমালোকে ওকে নেক্সট বৰ্ডখন ক্লিন কৰি লওঁ মই দেখো সো আমি এটু কোণ 45 পালো এটু 70 পালো এই কোণটো আমি উলিয়াব লাগে এতিয়া লিখা এতিয়া কোণ PRQ plus PQR plus QPR গোটেই তিনিটা কোণ প্লাস কৰিলে কিমান পাম 180 ডিগ্ৰী পাম এটু কোণে সেই গোটেই তিনিটা কোণ যদি প্লাস কৰি দিম কিমান পাম 180 ডিগ্ৰী পাম উপপাদ্য 6.7 ত আমাক কৈছে যে এটা ত্ৰিভুজৰ তিনিটা কোণ যদি যোগ কৰি দিয়া তেতিয়াহলে তুমি কিমান পাবা 180 ডিগ্ৰী পাবা এতিয়া আমি PRQ উলিয়াব লাগে PRQ উলিয়াব লাগে হয়নে বাকি PQR জানো PQR কিমান পালো 70 পালো হয়নে প্লাস QPR কিমান পালো 45 পালো বা আমি চিত্ৰটো মই লিখি থোৱা আছে ইকুৱেল 180 গতিকে PRQ কিমান হ'ব 180 minus 70 plus 45 কিমান হৈ গ'ল 115 গতিকে 70 plus 180 minus 15 কৰিলে কিমান হৈ যাব 65 রাইট গতিকে এই কোণটো আমি যেটো বিচাৰিছিলে সেই কোণটোৰ মান কিমান হ'ব 65 ঠিকে আছে বুজি পাইছা ভাল লাগিছে নে পঢ়ি ধুনিয়া নে অসম আচ্ছা কিবা যদি অসুবিধা আছে কমেন্ট বক্সত লিখিবা আৰু গ্ৰুপটো জয়েন কৰিবা ঠিক আছে একো নাই গ্ৰুপটো জয়েন কৰা তোমালোকৰ সৈতে কথা বতৰা হ'ব মোৰ কিবা যদি অসুবিধা হয় আমি সকলোৱে একেলগে মিলি সমাধান কৰিম ঠিক আছে সো গ্ৰুপটো জয়েন কৰিবা আৰু যদি কিবা এনিথিং তোমালোকে মোক যিকোনো পঢ়াৰ লগত জড়িত অকল গণে সাধাৰণ গণিত বুলি নহয় একচুৱেলি মই ষ্টাৰ্ট কৰিম মানে এডভান্স মেথছ সো কাৰবাৰ এডভান্স মেথছ থাকিলে তোমালোকে মোক কোৱা যে ষ্টাৰ্ট কৰিব লাগে মই বহুতৰ পৰা একো পোৱা নাই কমেন্টছ এই কাৰণে একচুৱেলি ষ্টাৰ্ট কৰা নাই দুই চাৰি জনে কৈছে তোমালোকে যদি বিচৰা দেন আমি কি কৰিম একেলগে উচ্চ গণিতটো ষ্টাৰ্ট কৰিম ঠিক আছে এডভান্স মেথছ ষ্টাৰ্ট কৰিম গতিকে কথা পাতি থাকিম কৰি থাকিম ওকে কোৱেশ্চন নম্বৰ 2 start question upon okay so sit 6.40 x equals 62 amar sit 6.40 x equals 62 dia ase x y z dia ase 54 jodi x y z or y o aru z o krome x y z aru x z y homodi khondok tente o z y aru y o z uliabo lage acha ami first बोर्डत ड्र কৰি লম কি দিয়া আছে আমাক xyz এনেকুৱা এটা ত্ৰিভুজ দিয়া আছে xyz এনেকুৱা এটা ত্ৰিভুজ দিয়া তো x বুলি কৈছে এটো y বুলি কৈছে এটো z বুলি কৈছে এতিয়া যেটো y কোণ xyz এই y কোণৰ যিডাল সমদ্বিখণ্ডক সেই সমদ্বিখণ্ডক আৰু z কোণৰ যিডাল সমদ্বিখণ্ডক ইহতে কোট কটাকটি কৰিছে o বিন্দুত কটাকটি কৰিছে কোট কটাকটি কৰিছে o বিন্দুত কটাকটি কৰিছে সমদ্বিখণ্ডক মানে কি যে কোণটো দুটা সমান ভাগত ভাগ কৰি দিছে কোণটো দুটা সমান ভাগত ভাগ কৰি দিছে সমদ্বিখণ্ডক মানে কি যে কোণটো দুটা সমান ভাগত ভাগ কৰি দিছে হয়নে বাৰু অসম আমাক এই x কোণটো 62 বুলি দিয়া আছে x কোণটো 62 বুলি দিয়া আছে আৰু আমাক কৈছে x y z 54 এই কোণটো আমাক 54 বুলি দিছে গোটেই কোণটো 54 বুলি দিছে গোটেই কোণটো আমাক কিমান দিছে 54 দিয়া আছে কি লিখি লম আমি দিয়া আছে কি লিখি লম ঠিক আছে কি দিয়া আছে কোণ yxz yxz বা x কোণ বুলি লিখিব পাৰা তোমালোকে ইচ্ছা কৰিলে অনলি x বুলি লিখি থব পাৰা বিকজ x ৰ লগত আৰু বেলেগ কোণ জড়িত হৈ থকা নাই সেইকাৰণে আমি x বুলি লিখিলেও কোনো প্ৰবলেম নাই 62 বুলি দিয়া আছে হয়নে বাৰু yo আৰু zo well আমাক x y z দিয়া আছে এটো লিখি লম x y z দিয়া আছে 54 যেহেতু yo আৰু zo
ক্ৰমে কোন XYZ আৰু কোন XZY সমদ্বিখণ্ড হয়নে তেতিয়া হলে তুমি কি লিখিব পাৰিবা যে এইটো কোণে সমান XYZ কাৰ দুগুণ হ'ব বা এনেকে নিলিখে আমি এনেকে লিখো কি হ'ব আমি কি কম যে XYO আৰু OYZ সমান এইটো কোণে সমান কিমান হ'ব হিমান দুটা তেতিয়া হলে এই দুইটা কোণ কিমান দিয়া আছে এই গোটেই কোণটো আমাৰ দিয়া আছে 54 এইটো কোণে যদি সমান হয় তেলে ইহত দুইটা কিমান হ'ব 54/2 হ'ব 54 আধা হ'ব কিমান হ'ব 54 আধা 27 গতিকে এই কোণটো 27 এই কোণটো 27 অৰ্থাৎ আমি কি ক'ব পাৰো যে XYO ওপৰৰ কোণটো 27 OYZ এই কোণ দুইটা কোণ 27 ঠিক আছে অসম ওকে এতিয়া আমাক উলিয়াবলৈ কৈছিলে কি আমাক উলিয়াব কৈছিলে OZY এই কোণটো উলিয়াব কৈছে আৰু কৈছে এই কোণটো উলিয়াবা YOZ এই কোণটো উলিয়াবা আচ্ছা আমি এই গোটেই কোণটো আৰু এই গোটেই কোণটো যদি প্লাস কৰি দিও কিমান পাম 180 ডিগ্ৰী পাম এতিয়া চোৱা এই কোণটো 62 এই কোণটো 54 তেলে এই কোণটো ওলাই যাব নে কোণ Z ওলাই যাব নে এতিয়া কি হ'ব আচ্ছা ইয়াত আৰু এটা ওপৰত কথা লিখি থওঁ এইডখতে আৰু এটা কথা লিখি থওঁ যেহেতু আমি কৈ দিলো যে ZO ডাল এই কোণটোৰ সমদ্বিখণ্ড গতিকে আমি লিখি থওঁ যে কি আৰু লিখি থওঁ যে XZO ইকুৱেল কি লিখি থওঁ OZY লিখি থওঁ OZY বুলি লিখি থওঁ ঠিক আছে এইটো পিছত আমি ব্যৱহাৰ কৰিম অল ইহতৰ ভ্যালুটো জানিছিলো ডাইৰেক্ট 27 উলিয়াই দিলো ইহতৰ ভ্যালু কেটা নাজানো আমি z কোনটো যদি ভ্যালুটো জানিলেহেতেন তেতিয়া উলিয়াই দিব পাৰিলেহেতেন XZO OZY আমি কি কৰিব পাৰিলেহেতেন উলিয়াই দিব পাৰিলেহেতেন যেহেতু z কোনটো নাজানো গোটেই কোনটো গতিকে আমি কি কৰিলো এবাৰ উলিয়াই লওঁ আচ্ছা এটো 1 বুলি তোমালোকে লিখি উঠব পাৰা ইচ্ছা কৰিলে এটো 1 বুলি লিখি উঠব পাৰা এতিয়া কি হ'ব এতিয়া x কোণ প্লাস y কোণ প্লাস z কোণ x কোণ প্লাস y কোণ প্লাস z কোণ ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী হ'ব ইয়াৰ পৰা আমাৰ z কোণটো লাগে গতিকে z কোণটো কিমান হ'ব 180 বিয়োগ x কোণ প্লাস y কোণ x কোণটো কিমান 62 y কোণটো কিমান 54 62 প্লাস 54 কৰিলে কিমান পাম 140 ৰাইট 140 হয়নে বাৰু 62 plus 16 পাম 116 পাম 116 পাম হয়নে বাৰু 62 plus 54 116 এটা মাইনাস কৰিলে কিমান হৈ গুছি যাব 64 হৈ যাব হয়নে বাৰু কিমান হৈ গুছি যাব 64 হৈ গুছি যাব গতিকে z কোণটো হৈ গল 64 হয়নে বাৰু z গোটেই কোণটো x z y এই গোটেই কোণটো 64 হৈ গল তেতিয়ালে ওপৰৰ কোণটো কিমান হ'ব 32 তলৰ কোণটো কিমান হ'ব 32 কাৰণ এটা সমান আছিল ইহত কোণ দুটা সমান নহয় গতিকে 1 ৰ পৰা ইহত কি লিখিব পাৰা ওপৰৰ কথাকিটা মুছি দিছো মই ওপৰৰ কথাকিটা মুছি দিছো কি লিখিব পাৰো 1 ৰ পৰা তেতিয়ালে তোমালোকে কি লিখিব পাৰা যে x z o ইকুৱেল কি লিখিব পাৰা OZY ইকুৱেল কি লিখিব পাৰা 64/2 ইকুৱেল 32 এই কোণটো 32 এই কোণটো 32 ঠিক আছে গতিকে আমি এই কোণটো পালো 27 এই কোণটো পালো 32 তেতিয়াহলে এই কোণটো আমাক উলিয়াব লাগে নে বাৰু এতিয়া অলৰেডি আমি কি উলিয়ালো আমাক উলিয়াব কৈছিলে XYZ সৰি yes sorry আমাক উলিয়াব কৈছিলে OZY অলৰেডি উলিয়াল নে বাৰু এটো হয়নে বাৰু 32 হয়নে গতিকে লিখি দিয়া এনেকে লিখি দিয়া যে OZY ইকুৱেল 32 এটো আমাক উলিয়াব কৈছিলে ফাৰ্স্ট পাৰ্টত উলিয়ালো এটা সেকেন্ড পাৰ্টত উলিয়াব কৈছে যে YOZ উলিয়াও এই সৰু ত্ৰিভুজটো
যদি তুমি ও ওয়াই জেড ত্ৰিভুজটো চোৱা তেতিয়া হলে এটো কোণ এটো কোণ এটো কোণ সেই তিনিটা কোণ যোগ কৰিলে আকৌ এখন আখে ডিগ্ৰী পাম নে বাৰু আকৌ ত্ৰিভুজ ও ওয়াই জেডত কি হ'ব ও ওয়াই জেড প্লাস ও জেড ওয়াই প্লাস জেড ও ওয়াই ইকুয়াল 180 হ'ব নে বাৰু এটো কোণ প্লাস এটো কোণ প্লাস এটো কোণ এই তিনিটা কোণ প্লাস কৰিলে কিমান পাম 180 ডিগ্ৰী পাম নে বাৰু পাম গতিকে আমি কি ব্যৱহাৰ কৰোঁ এতিয়া আমাৰ আনসাৰস ওলাই যাব অকমান অপেক্ষা কৰা ওকে ও ওয়াই জেড অলপ অলপ উলিয়াইছিলো 27 আছিল হয়নে বাৰু 27 প্লাস ও জেড ওয়াই অলপ অলপ উলিয়াইছো 32 প্লাস জেড ও ওয়াই উলিয়াব লাগে বা ওয়াই ও জেড জেড ও ওয়াই এটা কথা ওয়াই ও জেড বুলি লিখিলো কিতাপত ওয়াই ও জেড বুলি দিয়া আছে এতিয়া হলে কি হ'ব ওয়াই ও জেড কিমান হ'ব 180 মাইনাস 27 প্লাস 32 কৰি দিব লাগিব কিমান হ'ব 2 প্লাস 7 7 প্লাস 4 হৈ গল 9 2 প্লাস 3 হৈ গল 5 গতিকে কিমান হৈ গল 180 মাইনাস 59 কিমান হৈ যাব 121 হৈ গল কিমান হৈ গল 121 গতিকে y o z কিমান হৈ গল 121 গতিকে দুইটা আনসাৰ ওলাই গল নে বাৰু বুজি পাইছা দুনিয়া ওকে যদি কিবা বুজি পোৱাত অসুবিধা হৈছে তেন্তে কি কৰিবা ভিডিওটো আকৌ এবাৰ আগলে বেকওয়াৰ্ড হৈ দিবা বেকওয়াৰ্ড হৈ পিনি আকৌ এবাৰ চাই লোৱা তাৰ পিছতো যদি অসুবিধা হয় অলৰেডি মই কৈছো বিভিন্ন ধৰণৰ ব্যৱস্থা তোমালোকৰ কাৰণে কৰি থোৱা আছে তলত কি আছে ফোন নাম্বাৰ আছে মোৰ হোৱাটছএপৰ গ্ৰুপৰ লিংক আছে দেন মোক পাৰ্সোনালি হোৱাটছএপত মেছেজ কৰিব পাৰিবা হেতু ফোন নাম্বাৰতে হোৱাটছএপ আছে দেন টেলিগ্ৰামৰ লিংক আছে ইমেইল আছে এভৰিথিং ফেসবুক একাউন্ট আছে এভৰিথিং আছে তোমালোকে মোক ক'ব পাৰিবা ঠিক আছে অসম নেক্সট কুৱেশ্যন ওয়েল মই অলপ বেছি ঘামি যাওঁ সো হেতুক লৈ চিন্তা কৰিব নালাগে let me clean the board ঠিক আছে সো কোয়েশ্চন নাম্বার 3 কি দিয়া আছে চিত্ৰ 6.41 যদি AB সমান্তৰাল DE BAC 35 আৰু CD 53 তেন্তে DCE উলিওৱা একেবাৰে সহজ আমি কি কৰোঁ চিত্ৰটো প্ৰথমে আঁকি লওঁ আমাক যেটো চিত্ৰ দিয়া আছে চিত্ৰটো প্ৰথমে আঁকি লওঁ কি বুলি কৈছে যে AB সমান্তৰাল DE AB সমান্তৰাল DE দিয়া আছে AB সমান্তৰাল DE হয়নে বাৰু AB সমান্তৰাল আমাক DE দিয়া আছে কৈছে কি যে DA আৰু E সংযোগ কৰি থোৱা আছে A আৰু E সংযোগ কৰি থোৱা আছে আৰু ইয়াত এনেকে C সংযোগ কৰি থোৱা আছে এনেকুৱা চিত্ৰ দিয়া আছে ওকে অসম এতিয়া আমাক কৈছে কি যে AB আৰু DE সমান্তৰাল তেতিয়া হলে তুমি এই ডালক তিৰ্যক বুলি ক'ব পাৰা নে যদি AB সমান্তৰাল DE হয় তেতিয়াহলে এই ডাল আমাৰ তিৰ্যক হয়নে বাৰু ধুনিয়া আনসাৰ ওলাই আছে সো নেক্সট আমাক কৈছে এটো 35 এটো 50 দিস ইজ 35 এটো 35 এটো আমাক দিয়া আছে 53 হয়নে বাৰু 53 35 দিয়া আছে আমি এতিয়া কি উলিয়াব লাগে DCE উলিয়াব লাগে DCE উলিয়াব লাগে এই কোনটো উলিয়াব লাগে আচ্ছা ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী এই কথাটোকে ব্যৱহাৰ কৰিম এতিয়া এই ত্ৰিভুজটোৰ পৰা এটো কোণ উলিয়াবৰ কাৰণে তুমি এটো কোণ জানিব লাগিব এটো কোণ জানিব লাগিব এটো কোণ অলৰেডি জানো আমাক দিয়া আছে 53 বুলি এটো উলিয়াব লাগিব এতিয়া চোৱাচোন এইডাল যদি সমান্তৰাল হয় তেতিয়া হলে এটো কোণ 35 এটো কোণ 35 হ'ব মানে একান্তৰ কোণ হয়নে বাৰু যদি এটো 35 হয় তাহলে ইহন দুটা জানিলো দিটা 30 টো ওলাই যাব একেবাৰে সহজ গতিকে কোৱেশ্চন নাম্বাৰ 3 টো দিয়া আছে প্ৰথমে কি লিখো দিয়া আছে কি AB সমান্তৰাল DE মেইন কথা এটা AB সমান্তৰাল DE দিয়া আছে কোণ BAE দিয়া আছে আমাক 35 sorry 35 yes then দিয়া আছে আমাক CDE well CDE দিয়া আছে 53 বুকত একেটা নেমে দিয়া আছে নে বাৰু CDE বুলি নিদি well CDE দিছে BAC দিছে BAC দিছে বা BAE দিছে একেটা কথা BAC দিছে বা BAE একেটা কোনে হয়নে বাৰু একেটা কোনে ঠিক আছে কোনো প্ৰবলেম নাই এতিয়া কি হ'ব
BAC বা BA একেটাই গতিকে আমি লিখো যে BA আচ্ছা ডাউট আছে দেখি যদি চিন্তা কৰিছা ভুল হ'ব পাৰে বুলি C বুলি লিখো কোনো প্ৰবলেম নাই BAC BAE একেটা কথা গতিকে আমি BAC ইকুৱেল কি হৈ যাব ACED CED হৈ যাব CE এটো কোনে সমান হৈ যাব কিয় একান্তৰ কোণ একান্তৰ হয়নে বাৰু গতিকে আমাৰ CED কিমান হ'ব তেতিয়া হলে BAC ভ্যালু কিমান BAC একেটাই BAC কিমান 35 ওয়েল মোক ইনটু চেঞ্জ কৰিব লাগিব কিমান 35 হয়নে বাৰু CED 35 তেতিয়া হলে এতিয়া কি কৰিম সৰি এতিয়া আমি অলৰেডি লিখিলো নালাগে লিখিব ত্ৰিভুজ CDE গোটেইকেইটা কোন প্লাস কৰি দিয়া CBE প্লাস DCE প্লাস CED গোটেইকেইটা যদি প্লাস কৰি দিওঁ কি পাম 100 এই ত্ৰিভুজটো যদি গোটেইকেইটা প্লাস কৰি দিওঁ 100 কি পাম এতিয়া CDE দিয়া আছে CD দিয়া আছে আমাৰ 53 প্লাস DC টো নাজানো আমাক লিখাব কৈছে সৰি DCE CED আমি অলপ আগত উলিয়াই আইছো 35 ইকুৱেল 180 হয়নে বাৰু আচ্ছা ওপৰৰ মই কি কৰিছো লাইনটো মছে দিছো জাস্ট এটা লাইন আৰু দুটা লাইন হ'ব আমাৰ কি হৈ গল DCE উলিয়াব লাগে গতিকে DCE কিমান হৈ যাব 180 মাইনাস কি হ'ব 53 প্লাস 35 53 প্লাস 35 হয়নে বাৰু ওকে So কিমান হ'ব 180 minus 50 plus 35 3 plus 5 8 88 হৈ গল so 88 মানে কিমান হৈ গল তেতিয়া হলে 92 হৈ গল হয়নে বাৰু কিমান হৈ গল 92 গতিকে আমাৰ কি হৈ গল DCE কিমান হ'ব 92 অসম হয়নে বাৰু ঠিকে আছে নে বুজি পাইছা এবাৰ ভালকে চাই লোৱা ওকে ঠিক আছে আজিলে ইমানেই অহা কাইলে আমি কোৱেশ্চন 4 5 6 আৰু তিনটা কোৱেশ্চন আছে অহা কাইলে আমি কি কৰিম এই তিনটা ভালকে ডিসকাস কৰিম এন্ড বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট গতিকে আমি অহা কাইলে 4 5 6 কোৱেশ্চন তিনটা ডিসকাস কৰিম ঠিক আছে ওকে বাই বাই ফৰ টুডে এন্ড ওয়েট ঠিক আছে কি কি কাৰণ ৰখালো কিবা অসুবিধা হলে কমেন্ট বক্সত লিখিবা ওকে ঠিক আছে বাই বাই